জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন। কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন। জুলাই মাহতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব আপোনাৰ একাউণ্টত। 14 জুলাইৰ পিছত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰেই কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ধন ঘূৰাই দিব লাগিব। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক eKYC। তালিকাত নাম আছে নে নাই চাবলৈ মুকলি হ'ল ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব আপোনাৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লেই দিব পাৰিব অভিযোগ। ছেভ কৰি লওক 155261 অথবা 1800115526 আৰু 01123381092। খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কোটি কোটি মুছলমানৰ বাবে আজি এক পবিত্ৰ দিন। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মহৰম। ৰাজ্যৰ সৰ্বত্ৰে গুঞ্জৰিত হৈছে দুৱা। পবিত্ৰ মহৰম মাহৰ আজি 10টো দিন। মহৰম মাহৰ 10 তাৰিখে পালন কৰা হয় পবিত্ৰ মহৰম। আজি নামাজ পঢ়ক, কোৰআন পঢ়ক আৰু লগতে ৰোজা ৰাখক। সকলো সময়তে দোৱা কৰিব আল্লাহে লাভ কৰিব সকলো দিশতে সফলতা। ৰমজান মাহৰ পিছতে মহৰম হ'ল ইছলামৰ দ্বিতীয়টো পবিত্ৰ মাহ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। তুলিৰ শীৰ্ষ মহল দেখি হতবাক গৌৰৱ। কাৰ্বি আংলঙৰ ডিফুৰ এটা অট্টালিকাৰ বিৰুদ্ধে সৰব হৈছে গৌৰৱ গগৈ। ডিফুৰ এটা অট্টালিকা দেখি হঠাৎ ৰৈ গ'ল গৌৰৱ গগৈ। তুলিৰাম ৰংহাঙৰ নিৰ্মীয়মান বৃহৎ অট্টালিকাৰ সন্মুখত APCCৰ সভাপতি। অট্টালিকাৰ সন্মুখত ৰৈ গৌৰৱ গগৈৰ বিস্ফোৰণ। শুনিছোঁ এই ঘৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বন্ধুৰ ঘৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰতকৈও ডাঙৰ এই অট্টালিকা। দিল্লীৰ শীৰ্ষ মহলতকৈ বেছি ধন ব্যয় কৰা হৈছে এই অট্টালিকাত। এই ঘৰক লৈ কিয় ব্যৱস্থা লোৱা নাই ইনকাম টেক্স ইডিয়ে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাওক এই দৃশ্য। এই ঘোষণা সাংসদ গৌৰৱ গগৈৰ। দিল্লী নিৰ্বাচনৰ সময়ত কেজৰিৱালৰ ঘৰক লৈ বিজেপিয়ে ৰাজনীতি কৰিছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠৰ অট্টালিকাক লৈ কি স্থিতি হ'ব বিজেপিৰ? প্ৰায় 200 কোটি টকাৰে এই ৰাজপ্ৰসাদ নিৰ্মাণ কৰা বুলি দাবী কংগ্ৰেছৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মহানগৰীৰ মছজিদত ভয়ংকৰ ঘটনা। কোনো দুষ্ট চক্ৰই মছজিদত পেলাই থৈ গ'ল আপত্তিজনক মাংস। CCTVত সমগ্ৰ দৃশ্য বন্দী হৈছে। এখন দুচকীয়া বাহনৰ পৰা দলিয়াই থৈ গ'ল টোপোলাটো। পাঞ্জাবাৰীৰ পুৰণ বস্তিৰ মছজিদত এই অঘটন। এই ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মছজিদ কৰ্তৃপক্ষৰ। খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 50,000 টকা চেকেৰে মচিব পৰা নাই চকুলো। বিলাসীপাৰাৰ উচ্চৰিতই হিয়া টাকুৰি কান্দিছে। মাত্ৰ 50,000 টকালৈ এৰিবলগীয়া হৈছে ঘৰ বাৰী। ভূমিহীন বেদখলকাৰীক দিয়া হৈছে 50,000 টকাৰ চেক। বিলাসীপাৰাত চলিব ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ। ভূমিহীন প্ৰতিটো পৰিয়ালক 50,000 টকাৰ এককালীন সাহায্য। উচ্ছেদৰ পূৰ্বে যাতে নিজৰ ব্যৱস্থা কৰি ল'ব পাৰে তাৰ বাবে এই ব্যৱস্থা। বিলাসীপাৰা সমজিলা আয়ুক্তই ঘৰে ঘৰে গৈ প্ৰদান কৰিছে চেক। সন্তোষপুৰ, চৰুৱা, বাখৰা আৰু চিৰাকটাৰ হাজাৰ হাজাৰ পৰিয়াললৈ অন্তিম জাননী। তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ব্যৱহাৰ হ'ব 4,000 বিঘা ভূমি। খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। গো মাংসৰ বিৰুদ্ধে ৰাজপথলৈ শহ মুছলমান। গো মাংসৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শহ মুছলমান। নিশা ৰাজপথলৈ আহি শহ মুছলমানৰ এই উত্তাল প্ৰতিবাদ। মুছলমানে গো মাংস খোৱাক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্য। সংখ্যালঘু লোকক গো মাংস নাখাবলৈ আহ্বান সংখ্যালঘু সংগঠনৰ।
গো মাংসৰ লগতে গো সৰবৰাহ বন্ধ কৰাৰ দাবীৰেও তীব্ৰ প্ৰতিবাদ। একাংশই গো মাংসক লৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচৰা বুলি অভিযোগ। ৰূপহীহাটৰ কাৱৈমাৰীত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ।